হেল্ল' গাইজ, আজি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। মানে সময় পোৱা নাছিলোঁ, অফিচ চফিচ আছিল। এইকিবা আজি ঘৰতে বহিছিলোঁ। আজি মাটন আনিলোঁ, মাটন দেখিছেনে? ধুনীয়া মাটন। ৰাতিপুৱা পৰঠা খাইছোঁ, এই পৰঠা সেই পৰঠাই বনাই আৰু ৰুটি চুটি বনোৱা পাতিছে আজিকালি। তো আজি মাটন বনাম। মাটনৰ ৰেচিপি কি দিম আপোনালোকে জানে, বনোৱা দেখাম আৰু কি কি কৰোঁ দিনটো গোটেই দেখাম। তো চাই থাকক, জয় ব্লগ ভাল পাব। আজি আমাৰ তাতে বান্দৰ আহিছিল, আছে ভিডিঅ'ত, এটা শ্বৰ্ট ভিডিঅ'ত পাব আপোনালোকে চাব। তো এনেকৈ আছে, হানবিকা আছে ইয়াতে, পৰঠা আৰু কি খাই আছা? পৰঠা আৰু ঘুগনি খাই আছে। তো হানবিকা খা। তো ব'লক আৰম্ভ কৰোঁ। তো গাইজ, আজি আলুটো বঢ়িয়াকৈ ভাজি লৈছোঁ আৰু পিঁয়াজখিনি দি দিলোঁ বঢ়িয়াকৈ। তাৰপিছত দেখা তো গাইজ, মজাকৈ মাংসটো বহাই দিলোঁ আৰু আলু চালু আছে, এটা বিলাহী দিম আৰু মজাকৈ হৈ লওক। তাৰপিছত আলু চালু দি মছলা চছলা দিয়াৰ পিছত আৰু আপোনালোকক দেখাম চাইনিজ ষ্টাইল মাটন কাৰী। তো আমি এতিয়া ইয়াতে গোটেই দি দিলোঁ, মানে গোটেই মানে মছলাখিনি দিয়া নাই, মছলাবিলাক ইয়াতে আছে। পেকেট মছলা অলপ দিম ইয়াতে, ধৰক আদা নহৰু নিমখ হালধি এইখিনি দি দিলোঁ। তাৰপিছত আলুটো অলপ দেৰিকৈ দিম, আমাৰ ধৰক ভাজি চাজি লৈছোঁ, সেইটো ভাল লাগে। তো আছামিজ ষ্টাইলত তেনেকৈ আলু চালুটো ভাজি ল'ব লাগে, তেতিয়া ভাল লাগে। অলপ জোল টাইপৰ হ'বতো, জোল মানে ছাগলী মাংস বা পাঠা মাংস জোল খাই ভাল লাগে। তো এনেকৈ বনাওঁ আজি। তো ভাতকেইটাও খাম, একেলগে দেখামো আপোনালোকক। এইখিনি আছিল, এইখিনি ভিডিঅ'টো এনেকৈ কৰি যাম, আপোনালোকে চাব, ভাল লাগিব। আৰু বতৰটো আজি ঠাণ্ডা, ৱেডাৰটো দেখিছেনে? আপোনালোকৰ ফালে কেনেকুৱা এটা কমেণ্ট কৰি জনাবচোন। আমাৰ ইয়াতে গুৱাহাটীত মানে ৰ'দ চ'দ ওলোৱাই নাই, এনেকৈ কিনকিনিয়ে এইটো চাই লওক, কিনকিনকৈ মাৰিয়ে আছে পূৰা। অলপ অলপ মানে একটককৈ তেনেকৈ পৰি থাকে। তো বনাই লওঁ, তো আপোনালোকক দেখাই থাকিম। তো চাই থাকক, জয় ব্লগ মজা। ঠিক আছে, গোটেই মছলাবিলাক দিলোঁ আৰু কাশ্মীৰী দিছোঁ, অলপ লাল হ'লে ভাল লাগে। আৰু এখন পূৰা ধোঁৱাই আছে, একদম ওচৰৰ পৰা দেখা যদি ধুনীয়া এটা কালাৰ উঠছে, একদম পূৰা লাল টাইপৰ হৈ গৈছে। তো এতিয়া হোৱাৰ পিছত পানী চানী দিয়াৰ পিছত নমাম, তেতিয়া আপোনালোকক দেখাম যে কেনেকৈ হ'ল আজি আমাৰ আছামিজ ষ্টাইল মাটন কাৰী। পানী দি দিলোঁ, দেখিছে কি মজাকৈ, অলপ মানে কাৰী টাইপ হ'বতো, আছামিজ ষ্টাইল হ'লে কাৰী টাইপ হ'ব। তো এয়া চাওক, এয়া আলু চালুখিনি বুধিয়াই দিয়াকৈ আছে, অলপ উতল খাওক। তাৰপিছত আমি গৰম মছলা দিম, তাৰপিছত আমি নমাই থৈ দিম, তাৰপিছত আমি খাম মজা গৰম ভাতৰ লগত। মজা মাটন হৈ গ'ল, আছামিজ ষ্টাইল মাটন কাৰী। তো ৰেডি, জুইটো নমাই দিলোঁ দেখিলে। এতিয়া বঢ়িয়াকৈ ঢাকি থৈ দিম, ইয়াত ঢাকি থৈ এতিয়া মই গা চা ধুই আহোঁ, কমপ্লিট ভাত চাত বনাম। তাৰপিছত আমাৰ ভাত আহি গ'ল, ইয়াত দিছোঁ ভাত, ইয়াত আছে মাটন, ইয়াত নেমু আৰু ইয়াতে আছে ভোট জলকীয়া অলপ কাটি লৈছোঁ, ইয়াতে আছে চালাড। তো মজাকৈ অলপ লৈ আপোনালোকক দেখাওঁ, খুব ধুনীয়া আছে দেখিছে। এয়া খাই চাওঁ অলপ কেনেকুৱা আছে। আলু একটু ওলাই লওঁ, আলুটো খাব লাগিব। আলুটো গৰম আছে ভাই, বাপৰে বাপ, বেয়া গৰম আছে। এটা বাইট এটা লওঁ, কেনেকুৱা হৈছে, মজা হৈছে, ধুনীয়া লাগিছে খাই। তো খাই লওঁ, তাৰপিছত এই বাবু খাব গৈছে, দে বাবু খাই যা, কেনেকুৱা হৈছে কোৱা, ভাল হৈছেনে? মাটনৰ পিছ এটা ল, কেনেকুৱা ভাল হৈছে? ই ভালটো হৈছে আজি খাই পাত পেলাই খাই লৈ সদ হৈছে, খাই আছে সি সেইবিলাক খাই দিছে। এই মাটন